গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি 2025 চনৰ 22 ছেপ্টেম্বৰ সোমবাৰ। বৈদিক পঞ্জিকা অনুসৰি আজি আহিন মাহৰ কৃষ্ণপক্ষৰ প্ৰতিপদ তিথি, নক্ষত্ৰ উত্তৰ ফাল্গুনী আৰু চন্দ্ৰ কন্যা ৰাশিত সংক্ৰমণ হৈ আছে। এই শুভ সম্মিশ্ৰণে আজি এটা সময়ৰ সৃষ্টি কৰিছে যিয়ে আপোনাৰ ধন, কেৰিয়াৰ আৰু সম্পৰ্কত যথেষ্ট প্ৰভাৱ পেলাব পাৰে। কিছুমান ৰাশিয়ে পদোন্নতি আৰু সন্মান লাভ কৰিব, আন কিছুমানে হঠাতে আৰ্থিক লাভ আৰু নতুন সুযোগ দেখিব। কিন্তু কিছুমান ৰাশিৰ বাবে তেওঁলোকৰ স্বাস্থ্য আৰু সম্পৰ্কত সাৱধানতা অতি গুৰুত্বপূৰ্ণ হ'ব। মেষ ৰাশিৰ পৰা মীন ৰাশিলৈকে আজি কি বাৰ্তা প্ৰেৰণ কৰিছে গ্ৰহ নক্ষত্ৰই আৰু কি ব্যৱস্থাই আপোনাৰ দিনটোক আৰু অধিক শুভ কৰি তুলিব পাৰে, জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক মেষ ৰাশি। আজি মেষ ৰাশিৰ বাবে কঢ়িয়াই আনিব নতুন আশা আৰু ইতিবাচক সুযোগ। পূৰ্বতে স্থবিৰ হৈ থকা কামে কৰ্মক্ষেত্ৰত গতি লাভ কৰিব আৰু আপুনি আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। চৰকাৰী চাকৰিত থকা সকলে যথেষ্ট সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন বিনিয়োগৰ সুযোগ আহিব পাৰে, কিন্তু খৰখেদাকৈ কোনো ধৰণৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। আৰ্থিক অৱস্থা শক্তিশালী হৈ থাকিব আৰু পুৰণি ঋণ বা আবদ্ধ হৈ থকা ধন আদায় কৰাৰ সম্ভাৱনা আছে। পৰিয়ালত সুখৰ পৰিৱেশ থাকিব, কিন্তু মাতৃৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। প্ৰেমৰ সম্পৰ্ক অধিক আন্তৰিক হৈ পৰিব আৰু আপোনাৰ সংগীৰ সৈতে গভীৰ যোগাযোগৰ সূচনা কৰিব। বিবাহিত দাম্পতিৰ বাবে তেওঁলোকৰ পত্নীৰ সমৰ্থনে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা ছাত্ৰ-ছাত্ৰীৰ বাবে ইংগিত দিয়া হৈছে। সন্ধিয়া ভগৱান শিৱৰ পূজা আৰু ধ্যান কৰিলে মানসিক শান্তি আৰু ইতিবাচক শক্তি লাভ কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি। আজি বৃষ ৰাশিৰ বাবে মিশ্ৰিত ফলাফলৰ দিন হ'ব আৰু কৰ্মক্ষেত্ৰত চাপ বাঢ়িব পাৰে, কিন্তু আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমেৰে সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰিব। সহকৰ্মীসকলৰ সৈতে সময়ৰ সমন্বয় বজাই ৰখাটো অতি প্ৰয়োজনীয়, নহ'লে সৰু ভুল বুজাবুজিয়ে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। আৰ্থিক খৰচ হঠাতে বৃদ্ধি পাব পাৰে, গতিকে সেই অনুসৰি পৰিকল্পনা কৰাটো গুৰুত্বপূৰ্ণ। স্বাস্থ্যৰ ফালৰ পৰা আপুনি ডিঙি বা আপোনাৰ ধৰি লওক ভৰিৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। খাদ্যৰ ক্ষেত্ৰত সাৱধান হওক। আপোনাৰ পত্নীৰ পৰা বৈবাহিক সহায় উপলব্ধ হ'ব আৰু পুৰণি মতানৈক্যবোৰ সমাধান হ'ব পাৰে। অবিবাহিতসকলে বিবাহ বা এংগেজমেণ্টৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। সন্ধিয়া পৰিয়ালৰ সৈতে সময় কটালে আনন্দৰ সৃষ্টি হ'ব। ভগৱান শিৱক পূজা কৰিলে ইতিবাচক শক্তি আহিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। আজি মিথুন ৰাশিৰ বাবে আৰ্থিক লাভৰ লক্ষণ কঢ়িয়াই আনে। নিয়োজিত ব্যক্তিসকলে সহকৰ্মীসকলৰ পৰা সমৰ্থন লাভ কৰিব আৰু ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কামৰ শলাগ ল'ব। নতুন চাকৰি বা পদোন্নতি সম্ভৱ। ব্যৱসায়ীসকলৰ বৈদেশিক পৰিক্ৰমাৰ সৈতে জড়িত লাভজনক চুক্তি হ'ব পাৰে। পাৰিবাৰিক জীৱনে ভাই ভনীৰ সৈতে মৰম আৰু মৰমৰ মুহূৰ্ত কটাবলৈ সুযোগ প্ৰদান কৰিব। ৰোমান্টিক সংগীয়ে চমক পোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ফালৰ পৰা পেটৰ সমস্যাৰ পৰা হাত সাৰিবলৈ তেলীয়া বা গধুৰ খাদ্য পৰিহাৰ কৰিব লাগে। ছাত্ৰ-ছাত্ৰীয়ে হয়তো বহিৰাজ্যত অধ্যয়নৰ সোণালী সুযোগ লাভ কৰিব। বন্ধু বান্ধৱীৰ সৈতে সন্ধিয়াটো কটালে আপোনাৰ মনলৈ আনন্দৰ সৃষ্টি হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। আজি কৰ্কট ৰাশিৰ বাবে ভাৰসাম্য দিন। অফিচত কঠোৰ পৰিশ্ৰম কৰিলে ফল পাব আৰু আপুনি আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ আস্থা লাভ কৰিব। আপুনি হয়তো পৰিয়ালৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব। আৰ্থিক বিষয়ত সম্পত্তি বা মাটিৰ পৰা পোৱা লাভ অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা থাকে। স্বাস্থ্যৰ ফালৰ পৰা পৰ্যাপ্ত জিৰণি লোৱাটো অতি প্ৰয়োজনীয়। মানসিক চাপ কমোৱাৰ বাবে যোগ বা ধ্যান উপকাৰী হ'ব। বিবাহিত জীৱনত আপুনি আপোনাৰ পত্নীৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। মাৰ আশীৰ্বাদে আপোনাৰ সকলো কামতে সফলতা কঢ়িয়াই আনিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় সিংহ ৰাশি। আজি সিংহ ৰাশিৰ বাবে আত্মবিশ্বাসেৰে ভৰা দিন হ'ব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব পাৰে। ৰাজনীতি বা সামাজিক খণ্ডৰ লগত জড়িত সকলৰ বাবে এই দিৱস অতিশয় শুভ। পুৰণি বিনিয়োগে বিত্তীয় বিষয়ত লাভৰ সম্ভাৱনা থাকে। প্ৰেমত আপোনাৰ সংগীৰ সৈতে হোৱা ভুল বুজাবুজিৰ সমাধান হ'ব আৰু সম্পৰ্কবোৰ শক্তিশালী হ'ব। পৰিয়ালৰ পৰিৱেশ আনন্দ আৰু উৎসাহেৰে ভৰি পৰিব। স্বাস্থ্যৰ বাবে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখক আৰু নতুন বাহন বা মূল্যৱান বস্তু ক্ৰয় কৰাৰ বাবে এই সময় অনুকূল। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি।
কন্যা ৰাশিৰ বাবে আজি বহুদিন ধৰি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ সুযোগ আহিব। ধৈৰ্য আৰু পৰিকল্পনাই কৰ্মক্ষেত্ৰত সফলতা কঢ়িয়াই আনিব। আৰ্থিক লাভৰ লগতে নতুন প্ৰকল্প এটা আৰম্ভ কৰাৰ সুযোগ পাব পাৰে। আপোনাৰ পাৰিবাৰিক জীৱনত ভাল খবৰ আহিব। কঁকালৰ বিষৰ দৰে স্বাস্থ্যজনিত সমস্যা চিন্তাৰ বিষয় হ'ব পাৰে। প্ৰেমত পৰাসকলৰ বাবে সংগীৰ সৈতে ভ্ৰমণ কৰাটো সম্ভৱ। ভগৱান বিষ্ণু পূজা কৰিলে আৰ্থিক লাভৰ বাবে উপকাৰী হ'ব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীয়ে নতুন দিশ বিচাৰি পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চহাই তুলা ৰাশি। তুলা ৰাশিৰ বাবে আজি কৰ্মক্ষেত্ৰত নতুন কৃতিত্ব কঢ়িয়াই আনিব। নতুন চুক্তি বা প্ৰকল্পই আপোনাক সন্মান কঢ়িয়াই আনিব পাৰে। বিবাহিত জীৱনত আপোনাৰ পত্নীৰ সৈতে সম্পৰ্ক বাঢ়িব। অভাৱনীয় আৰ্থিক লাভৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ বাবে ছালৰ লগত জড়িত সমস্যাৰ প্ৰতি সাৱধান হওক। বন্ধু-বান্ধৱীৰ লগত সৰু সৰু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, কিন্তু শান্ত আলোচনাই এইবোৰ সমাধান কৰিব। ঘৰৰ বাবে নতুন কিবা এটা ক্ৰয় কৰাৰ সুযোগ পাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চহাই বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বাবে আজি তেওঁলোকৰ আত্মবিশ্বাস আৰু নিৰ্ণায়কতা শক্তিশালী হ'ব। কৰ্মক্ষেত্ৰত নতুন প্ৰকল্প এটা সুযোগ হ'ব আৰু লাভজনক ব্যৱসায়িক চুক্তি সম্ভৱ। আৰ্থিকভাৱে মাটি বা সোণত বিনিয়োগ লাভজনক হ'ব। স্বাস্থ্যৰ ফালৰ পৰা বৃক্ক বা প্ৰস্ৰাৱৰ সমস্যা হ'ব পাৰে। প্ৰচুৰ পৰিমাণে পানী খাব লাগে। প্ৰেমৰ সম্পৰ্কত থকা সৰু সৰু ভুল বুজাবুজিবোৰ প্ৰেম আৰু ধৈৰ্যৰে সমাধান কৰক। সন্ধিয়া ধ্যান আৰু প্ৰাৰ্থনা কৰিলে মনত শান্তি আহিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চহাই ধনুৰাশি। ধনুৰাশিৰ বাবে আজি শুভকামনা কঢ়িয়াই আনিব। কৰ্মক্ষেত্ৰত নতুন পৰিকল্পনা সফল হ'ব আৰু আপুনি বৈদেশিক বিষয়ৰ সৈতে জড়িত সুযোগ লাভ কৰিব পাৰে। দীৰ্ঘদিন ধৰি স্থবিৰ হৈ থকা আৰ্থিক বিষয়বোৰ উদ্ধাৰ হ'ব পাৰে। পাৰিবাৰিক জীৱনত আপোনাৰ পত্নীৰ সহায় সহযোগিতাই ঘৰত সুখৰ পৰিৱেশ সৃষ্টি কৰিব। স্বাস্থ্যৰ বাবে গাঁঠি আৰু হাড়ৰ বিশেষ যত্ন লওক। প্ৰেমত আপুনি আপোনাৰ সংগীৰ সৈতে ভ্ৰমণ কৰাৰ সুযোগ পাব। ছাত্ৰ-ছাত্ৰীয়ে বৃত্ত লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি। মকৰ ৰাশিৰ বাবে আজি কঢ়িয়াই আনিব প্ৰগতি আৰু কৰ্মক্ষেত্ৰত নতুন সুযোগ। কামত নতুন দায়িত্বৰ সম্ভাৱনা আছে। আৰ্থিকভাৱে নতুন বিনিয়োগ লাভজনক হ'ব। পৰিয়ালত নতুন সদস্যৰ আগমনে ঘৰত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। স্বাস্থ্যৰ ফালৰ পৰা চৰ্দি আৰু কাহৰ সন্মুখীন হ'ব পাৰে। প্ৰেমত আপুনি আপোনাৰ সংগীৰ সৈতে ভৱিষ্যতৰ নতুন পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ বিশেষভাৱে লাভজনক হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ বাবে আজি পঢ়া-শুনা আৰু কেৰিয়াৰৰ নতুন সুযোগ কঢ়িয়াই আনিব। কৰ্মক্ষেত্ৰত পুৰণি প্ৰজেক্টবোৰ সম্পূৰ্ণ হ'ব আৰু আপুনি আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব। অভাৱনীয় আৰ্থিক লাভৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ বাবে চকুৰ বিশেষ যত্ন লওক। আপোনাৰ প্ৰেম জীৱনত আপোনাৰ সংগীৰ লগত মধুৰ কথা বতৰা হ'ব। ঘৰত মাকৰ লগত সময় কটালে মনৰ শান্তি আহিব। শনি ভগৱান পূজা কৰিলে লাভজনক হ'ব। প্ৰিয় দৰ্শক, শেষৰ ৰাশি যদি আমি চাওঁ মীন ৰাশি। আজি মীন ৰাশিৰ বাবে আপোনাৰ ইচ্ছা পূৰণৰ ইংগিত দিয়ে। কৰ্মক্ষেত্ৰত নতুন দিশত অগ্ৰগতি হ'ব আৰু আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ শলাগ ল'ব। আৰ্থিক বিষয়ত অভাৱনীয় লাভৰ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱনত সুখেৰে ভৰি পৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনাৰ পাচনতন্ত্ৰৰ প্ৰতি মনোযোগ দিয়ক। প্ৰেমৰ সম্পৰ্কত সংগীৰ সৈতে ৰোমান্টিক মুহূৰ্ত কটাবলৈ সুযোগ পাব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত অধিক মনোনিৱেশ কৰিব আৰু ভাল ফলাফলৰ সম্ভাৱনা আছে। সন্ধিয়া আপুনি গংগা জলেৰে পূজা কৰিলে বিশেষ শুভ ফল পোৱা যাব। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ দিনটোৰ ৰাশিৰ ফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰিব আৰু আপোনাৰ যিহেতু ৰাশি কি আপুনি কমেণ্টত লিখিব। আৰু আমাৰ চেনেলটো যদিহে এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ